এনেকুৱা আপেল আপোনাৰ আমাৰ ঘৰৰ সফিয়ম খাই আমাৰ গাঁৱৰ সফিয়ম খাই খাব গাইছ বাহ কি টাৰ্ণেলে আৰু গাইছ কি ধুনীয়া ৱাটাৰফল গৈছেনে বাপৰে বাপ আৰু আহি পালোঁ আমি হে গাইছ নমস্কাৰ আজি এটা নতুন ভিডিঅ' অলপ আপোনালোকৰ মাজত পষ্ট দিছোঁ আৰু ইফালে আছোঁ ঘৰত আৰু গাইছ আজি মানে এটা বেলেগ স্পেচিয়েল জেগা যাই আছোঁ মানে আছে মোৰ লগৰ এটা আহিছে গাড়ী লৈ আৰু এইখন গাড়ী লৈ যাম আহিলে আজি গুটি ক'ত যাম গেছ কৰচোন পাব পৰা নাই হে অ' তো গাইছ ইফালে যাই আছোঁ আজি টাৱাং আৰু টাৱাঙত প্ৰথমবাৰ যাম আৰু কেনেকুৱা কি এক্সপিৰিয়েঞ্চ হয় কেনেকুৱা কি ক'ত কিমান টকা লাগে আৰু ক'ত থাকোঁ কি কৰোঁ চব দেখাম আপোনালোকে কেতিয়াবা যাব মন কৰিলে আমাৰ নিচিনাকৈ যদি আমাৰ ট্ৰিপটো ভাল হয় তেতিয়া এনেকৈ যাব পাৰিব আৰু যদি বেয়া হয় কি টেঙা মিঠা পাত চব কম আৰু গোটেই সৰু আছে কাৰণে তাক নেনো হয় নহয় আৰু ইফালে গাইছ ওলালেও যাব লাগি টাৱাঙত লাগি আৰু ইফালে আছে মোৰ লগ কেনে ভালে আমি এটা যাই আছো টাৱাঙত তই আগতে গৈছা একবাৰ গৈছো ই একবাৰ গৈছি মই একবাৰ যোৱা নাই তো বিয়াত গৰম দি আছে আৰু ফুৰিম বুলি ভাবি আছিলোঁ সেয়ে ভাবিছোঁ আপোনালোক এটা ধুনীয়া জেগালৈ লৈ যাওঁ আৰু এই মোৰ ব্লগটোত চাই ভাল পাব আৰু কিমান টকাত আমি 5টামান যাম আজি কিমান টকা খৰচ হয় আৰু কেনেকুৱা পৰিৱেশ এতিয়া টাৱাঙত আৰু আমি এতিয়ালৈ গেট পাছ বনোৱাও নাই নহয় আমি গেট পাছ একো নাই আমি ওলাইছোঁ আধাৰ কাৰ্ড লৈ পেলাই আৰু খাবলৈ লৈছোঁ এতিয়া যাওঁ ইফালে আহি পালোঁ এতিয়া ভৈৰৱকুণ্ড আৰু ইফালে ভৈৰৱকুণ্ড আৰু ইয়াৰ বেছি দূৰ নাই মানে এতিয়া পইচা উলিয়াই ল'লোঁ আধাৰ কাৰ্ড চেছ কৰি ল'লোঁ মই 1000 দিছোঁ নহয় অনলাইন মাৰি দিলোঁ চলো ভূটান আৰু আহিলোঁ গাইছ আমি ভূটানত তেল ভৰাবা আৰু গেট এইটো তেল বহিটো আমি গেট পাছ ল'লোঁ ইয়াতে আৰু ইয়াতে তেলৰ দাম 63.55 क्या बोलते हो भाई ये हनी सिंह का फैन हो क्या तुम हाँ फैन है या ये हनी सिंह का फैन है इसलिए चश्मा लगा रहा है कौन सा वाला गान सुनते हो हनी सिंह का कौन सा यो हनी सिंह का वही तो है मिलिना गान सुना है मिलिना सॉन्ग हां नहीं है ना बहुत अच्छा है सिंगर আমি এতিয়া ভূটানত তেলটো ভৰাই যাম हां काम पे किया জুবিন দা গান শুনছা না জুবিন দা वो अच्छे उत्तराखंड का है ना উত্তৰাখণ্ড নহয় সি অসমৰ जुबिन नेता মায়াবিনী এই ৰাতে নাই याली रहम वाली सुना है না শুনা পারিকা তুমকো ফুল ট্যাঙ্কি ভৰাই ললো হৈ যাব এটা আছে 2050 টকা তেল ILP অফিস আৰু এইটো অফিসত আমি গেট পাছটো ল'ম আৰু অনলাইন কৰি আহিব পাৰি অনলাইন কৰিলেও চাৰ্জ কিমান লৈ নাজানো ইয়াতে মানে আমি অনলাইন ফিল কৰা ডাইৰেক্ট আহিছোঁ 150 টকাকৈ পাৰ পাৰ্চন আৰু এখন ফৰ্ম ফিল কৰিম আৰু এইফালে ফৰ্ম ফিল কৰাব অফিচ এইটো আৰু গাইছ ইয়াতে যদি ডাইৰেক্ট অনলাইন নকৰে অফলাইন কৰিব আহে 2 কপি ফটো লাগে আধাৰ কাৰ্ডখনৰ জিএছটি লাগিব আৰু 150 টকা আৰু এইফালে ধুনীয়াকৈ এড্ৰেছটো লিখিব লাগিব আৰু গাইছ এইফালে ৰাতি হ'ল এতিয়া 9টা বাজিল আমি পালোঁ চেৰগাঁও আৰু ইয়াতে মানে এখন দোকানত ৰৈছোঁ চাহ খাব লাগি আৰু চাহ খাম ইয়াত গাখীৰ দিয়া চাহ আমাৰ নাই দাদা চেৰগাঁৱত আহি চাহ খাইছোঁ তাৰপিছত অলপ দেৰিকৈ ভাত খাম চাহ খামতো ভাবিলোঁ আমি ভাতটো ইয়াতে খাই যাওঁ মানে এইফালে 9টা 9:30 হ'লেতো তো ভাত বনাম ইয়াতে আমি এয়া চব গেছ লৈছোঁ এয়া মাংস ব্ৰইলাৰ ৰাতি ইয়াত ধুনীয়াকৈ ক'ত খাইছোঁ আমি ক'ত খাই আছোঁ আমি টাৱাঙত আৰু অলপ দূৰ আছে 150 কিলোমিটাৰ আছে 100 মান আছে পেট পূজা আৰু এতিয়া তেল ডিপু আছে ওচৰতে আৰু ধুনীয়া এখন হোটেল আমাৰ অসমীয়া হোটেল ইয়াত চব যোগাৰগিলা লৈ আহিছোঁ আমি আহোঁতে আৰু ইফালে আমাৰ মাংস হৈ আছে গাইছ মানে হৈছে আৰু ভাত উলিয়াইছোঁ বোলে জিপুই 2000 years later আগৰ চকাটো নেকি আগৰ চকাটো বেয়া হ'ল এতিয়া আমাৰ চকা স্পেয়াৰ টায়াৰ এটা আছে বাৰু আৰু গাইছ নাজানো কি হৈছে এনেকুৱা মাত দিছে চকাত ভয় লাগিছে ক'ৰবাত যদি ইফালে হেলনীয়া আছে না ব্ৰেক মোৰ নালগে সেইকাৰণে ভয় লাগিছে আমি চকাটো সলাম মানে eternity later মুখ চুখ ধুই ৰাতিপুৱা উঠিছোঁ কি ধুনীয়া পাহাৰ আছে কি ধুনীয়া এটা পৰিৱেশ আৰু মানে এটা সোনকালতে সূৰ্য উদয় হয় না কি ধুবিৰা মুখ দেহাৰ অৱস্থা নোহোৱা হৈছে কি ফেচ পানী আৰু গাইছ এইফালে আহি পালোঁ আমি দিৰাং আৰু আমি অকণমান আগত গাড়ীখন চাৰ্ভিচিং কৰি ল'ম আমাৰ গাড়ী তলত আছে আৰু এহাত আহিল বিকাশান আমাৰ তাৰপৰা কালি আহিছে নেকি ইয়াত এহাত কালি আহিছে বিদেশতো আপোন মানুহ মানে আমাৰ অসমৰ মানুহ এতিয়া বিদেশত আপোন মানুহ নিচিনা কথা হৈছে ঠিকে আছে নে ভাল লাগছে মানুহটো ঠিকে আছে আমি কিবা কৰি আহি পালোঁ তোৰ ওচৰত তই আমাক বেছি নিবিচাৰা ইছ হ'ব কোৱা হৰে কি বনাইছে এয়া আমাৰ মানুহ ধুনীয়া লাহে কাটি খাবি আজি এয়া আমাৰ ছাৰ অলপ ছাৰ কণী লৈ আহিছা নেকি গাহৰি লৈ আহিব লাগে আজি অঁ সেইটো তই আছে না তেতিয়া সেইকাৰণে হেৰি এনেকুৱা হৈছে
এইফালে আৰু আছে আমাৰ মানুহ জৰা ঐ আমি ইদা কতো নাই যাবাই হ'লে বাগত আহি আছিলোঁ আৰু ইফালে আহি আমি গাড়ীখনৰ পুৰা বেক চিকটো লগালোঁ আৰু গাইছ ইফালে চেলাত লাগি যাই আছোঁ আৰু চেলাৰ ভিউ দেখা মানে আৰু ইয়াত ধুনীয়া ভিউ চাওক আৰু ভিউ মাজতে মই এটা 10 টকা হৰা পালোঁ গাইছ এইচোন 10 টকা চিংচি 10 টকা এটা পাইছিলোঁ চিঙা ৰে চিঙা নাংগে এইটো মই SBI দিম এইটো SBI চেঞ্জ কৰিব আৰু কি ধুনীয়া এটা ভিউ আৰু গাইছ ইফালে আহি পালোঁ আমি চেলা আৰু ইয়াৰ চেলাত মানে অন্য বৰফ পৰে আজি বৰফ নাই গাইছ এয়া চেলাত পালোঁ এতিয়া বৰফ পৰি থাকে মানে তাম বৰফ আৰু এইগিলা মৰলেই আমাৰ ৰাইডাৰগিলা 25 টকা আহিছে আৰু বৰফ নাই দেখোন গোটেই আমাৰ বৰষুণ দিছে মানে ধুনীয়া প্লেচ কৰিছোঁ আপোনালোক দেখা ইমান সুন্দৰ মানে কেমেৰাত ইমান সুন্দৰ দেখা নাপায় মানে যিটো মানে চকুৰে দেখা পায় এনেকুৱা ভাল লাগছে মানে বাপৰে বাপ কি মজা ভিউ গাইছ কৈছোঁ নহয় কি ধুনীয়া ভিউ আৰে বাপৰে বাপ পাহাৰ কেওফালে চাৰিওফালে পাহাৰ চেলাৰ অকণমান আগত এইগিলা বৰফ পৰে নাই এতিয়া বৰফ পৰা নাই এতিয়া পাহাৰত কি ধুনীয়া ফুল আছেচোন ৱাও কি ধুনীয়া ফুল হালিয়া কিন্তু কপি আছোঁ মই আৰু মানে ইয়াতে ইমান ধুনীয়া ঠাইটোত আমি এতিয়া ভাত খাম আৰু ৰাতিপুৱা ভাত খোৱা নাই আমি এতিয়া পুৰা চোলা লৈ আহিছিলোঁ চব এতিয়া আমি চাউল ধোৱা যাম এইফালে এটা নিজৰা আছে আৰু গাইছ বহুত বাজেট নালাগে 4-5 মান আহিলি কিমান বাজেট আহিব পাৰি মই ক'লো ৰ 4 চকীয়া যদি ফ্ৰীতে পা লগৰ যদি 4 চকীয়া থাকে তেতিয়াহ'লে তই আমাৰ ধৰ মংগলদৈ পে হায়েষ্ট 5 টকাত 5,000 বা 6,000 টকা তেল যাব 5 টকা তেল আৰু তেলটো ভৰাব লাগিব ভৈৰৱকুণ্ডত তেলটো ভৰাব লাগিব 65 বৰ্তমান চলি আছে ভৈৰৱকুণ্ডত আৰু ধৰ টোটেল 15,000 টকা আনবি 5টা চলি আৰু ধুনীয়া এটা টিপ হ'ব গাইছ বা 2 দিন থাকবা আমি ৰুমত এটা ধুনীয়াকৈ আৰু কিন্তু খাৱাটো নিজতে হ'ব লাগিব দেই আমি যেনেকৈ বনাই আছোঁ আমি বেলেগ একো নাই খাওঁটো মই 500 টকা বজাৰ লৈ আছিলোঁ এতিয়ালৈকে 3 খালোঁ আৰু খালোঁ আৰু ইয়াৰ এইগিলা পানী চানী 500 টকা আছে আছেই আৰু মানে একদম ধুনীয়া আহিব পাৰি একদম বঢ়িয়া জেগা আৰু বৰফ নাই বাৰু বৰফ চাব আহিছিলোঁ বৰফটো এতিয়া নপৰে বোলে কি চাফেদ পানী ইয়াতে থম আমি আৰু ইয়াতে মানে অক্সিজেনটো কম দেই আছে যিমানে পাহাৰ উঠিছোঁ সিমানে অক্সিজেন কম আৰু আমি এতিয়া খাম আলু পিটিকা ভাত মানে ঠাণ্ডা আৰু ইয়াতে ধুনীয়াকৈ ইয়াতে পটকা মানে বৰষুণ আহে কাৰণ মেঘ আহিল নহয় এতিয়া আমি চব দাংবা লাগব এতিয়া কি হ'ব এইফালে এয়া আলু হানা ভাত এয়া ভাত আৰু খাই পিনে যাম আমি টাৱাং মানে কি গুণ বাফেলো নেকি বাফেলো আৰু গাইছ ইফালে আমি টাৱাং আহি পালোঁ আৰু টাৱাং আহি পেলাই আমি হোমষ্টে বিচাৰি আছোঁ আৰু ইয়াৰে লোকেল ছোৱালী যিজনী আমাক দেখাই আছে হোমষ্টেটো কোনফালে পাম মানে কম ন আৰু यहाँ से हम यहाँ से मिलेंगे आपका नाम क्या है अच्छा बहुत नाइस नेम आपका थैंक यू आप लोग ने हमको होमस्टे दिखाने के लिए और यहाँ क्या है गाइस हिंदी है तो लोग कौन थे मोर हिंदी आई गए रहा কিন্তু কথাটো হ'ল এতিয়া যিটো জাগাত আহিলো যা বেলেগ দেখোন হা গগ হৈছে গাইছ যাওঁ ৰচোন আমি হোমষ্টে দেখাই দিয়া মতে কেনেকুৱা কি কোৱালিটি কেনেকুৱা কি দাম কেনেকৈ থাকিব পাৰোঁ আৰু আমি আপোনালোকক কৈছোঁ 15,000 টকা আমাৰ প্ৰাইচ এইখিনিতে আমি মেকআপ কৰি আমি যাব লাগিব আৰু সঁচাকৈ পাৰিম কিন্তু আমি সুধি যাব লাগিব না সেইটো হোমষ্টে মানে বহুত পইচা আৰু এটা কম দামত আমি পালোঁ 1600 টকাতে 5জন থাকিব পাৰে এইখিনিতে এইটো আৰু এতিয়া আমি গাড়ী মাল লম লৈ যাম না 1600 টকাত ৰুম পাইছোঁ আৰু ইয়াৰ পৰা ভিউ দেখাইছোঁ গাইছ এইটো লেট্ৰিন বাথৰুম দেই গৰম পানী কৰিব পাৰি ইয়াতে ইয়াতে আৰু 1600 টকা ধুনীয়াকৈ পাইছোঁ আমি না ভিউ চাওঁ এয়া কি ধুনীয়া ফগ পৰি আছে এইটো ভিউ বাহিৰ ভিউ খেতি কৰে মানে কবি চবি খেতি কৰে আৰু টাৱাং আমি টাৱাঙৰ এতিয়া একো দেখাও নাই দেখোন ৰাতিপুৱা দেখাম আমরা খানা দেখাম ব্ৰইলাৰ আৰু মাছ চব্জি চব আছে অল এভৰিথিং এয়া মানুহবিলাক আছে আমাৰ এইলা এই ভাই ৰেডি ৰেডি না ৰেডি অ'কে অলছ' ৰেডি গাইছ এইটো মই দেই A few moments later. গুড মৰ্ণিং গাইছ আজি আৰু নেক্সট ডে আৰু আজি আপোনালোক টাৱাং দেখাম টাৱাং দেখাৰ আগতে ইয়াতে মই এটা সৰু চাই কুকুৰ এটা ল'লোঁ আৰু ইয়াৰে মানে
ধুনীয়া কুকুৰ আপোনালোক দেখাম নাম চাম দিয়াই নাই আপোনালোকৰ নাম চাম ক'ব কি থ'লে ভাল হ'ব এবাৰ কুকুৰ দেখাই দিওঁচোন যে খুলি দে বিস্কুট লৈছোঁ এইটো আৰু আপোনালোক দেখাম ভালকৈ देखो कि भाई ये इसको हम ले जाएंगे এতিয়া লৈ যাম এইফালে এতিয়া ৰুমৰ পৰা ওলালোঁ আৰু সৰু পোৱালিটোলৈ কুকুৰৰ আৰু গাড়ী আছে আমাৰ তাতে আৰু এতিয়া যাম আমি ফুৰিব লাগি গাঁৱত কি আছে দেখাম আপোনালোকক মই লগৰকেইটা আহিছে গাড়ীত বস্তু ভৰালোঁ মানে গাড়ী সেইফালে আহিছে আৰু মনেষ্ট্ৰী সেইফালে এইটো হ'ল বহুত ডাঙৰ মন্দিৰ বুদ্ধসকলৰ আৰু দেখা কি ডাঙৰ এটা খুঁটা ইয়াৰ বিষয়ে মই বেছিকৈ নাজানো তো আপোনালোকে জানে হয়তো আৰু নাজানিলে চাৰ্চ কৰি চাব কাৰণ মই চাৰ্চ কৰিব নহ'ল কিমানখিনি হৈ চাওঁ আৰু এইবিলাক আইতাহঁতে ঘিউৰি কৰি আছে এইবিলাক আটা গুড়া হ'ব আৰু গাইছে এইফালে আহিলোঁ এতিয়া জাং আৰু ইমান ডাঙৰ ৱাটাৰফল বাপৰে বাপ আপোনালোকে চাওক কিমান ধুনীয়া মানে এতিয়া যাম আকৌ আমি ৱাটাৰফলটো অকণমান ওচৰতে চাব লাগিব আৰু ভাই আমাৰ লগৰকেইটা আগত গ'লে দাউৰি আছে সিহঁতে ৱাটাৰফল ओ कैसा लगा हाँ ओ भाई কি ধুনীয়া এটা প্লেচ দেখাইছোঁ ইমান ধুনীয়া এটা প্লেচ মানে কাশ্মীৰৰ নিচিনা মানে ফটো উঠি আছে সিহঁতে আৰু কি ধুনীয়া এটা প্লেচ চাওক আৰু আমাৰ গাড়ী আছে আমাৰ ইয়াতে সঁচাকৈ বৰ ধুনীয়া দেই কেমেৰাতকৈ ৰিয়েলিটিত বহুত ধুনীয়া ইয়াতে কি কবি ধানকে জাগাটো কেনেকুৱা লাগছে দে মানে পুৰা বৰষুণ দিলে পটকে অঁ দে দিছোঁ বঢ়িয়া লাগছে জাগা সেই পুৰা বৰষুণ দিছে কিনকিনিয়া একদম মজা ঠাই কেমেৰাতকৈ ৰিয়েলিটি ভালনে একদম মজা আহিবি আপোনালোকে পাগলা হৈ যাবি আহিপিনে আকৌ ইফালে আহি পালোঁ গাইছ আমি টাৰ্নেল আৰু টাৰ্নেল আমি যাওঁতে টাৰ্নেলে যোৱা নাছিলোঁ মানে এইটো টাৱাং টাৰ্নেল কি ধুনীয়া চাওক কেনেকুৱা মজা আমি টাৰ্নেলৰ ভিতৰতে যাম বাৰু এইটো টাৰ্নেল গাইছ পাহাৰৰ ভিতৰতে চাইছোঁ বাহ কি টাৰ্নেল গাইছ এইফালে পুৰা আহি এতিয়া চেৰগাঁও পালোঁ আহি আৰু আজি সজাই নাপাওঁ কালি যাম মানে আৰু কালি যোৱাৰ আগত আমি আপেল বাগান চাম আপোনালোকক দেখাম আৰু এই ৰাতি আমি আহি ইয়াতে এতিয়া এখন হোমষ্টেত আছোঁ ইয়াত খানা বনাব আজি কি দিয়ে জুৱেল ভাই আছে চব্জি এইকেইদিন খালোঁ কণী মাছ মাংস চব খালোঁ আজি চব্জি খাম ৰুমটো এইটো দেখাই আছোঁ আমি এইটো ৰুমত থাকিম গোটেইকেইটা বেড পাই দিছোঁ 5টা কাৰণে অ' ভাই सब कुछ है यहाँ पर गॉडरेज भी है को बहुत अच्छा लगा एक्सपिरियंस থকা গাড়ীখন লৈ আহিবৰে আহিলি বহুত ৰিক্স এই বৰষুণ এই ৰ'দ এই মানে কিবা কিবি খলা বমা এই তাৰপিছত পাহাৰৰ পৰা মাছটা মাটি শিল পৰে বহুত ডেঞ্জাৰ খানা চানা আৰু আমি হেল্ডি আছোঁ নিজৰ খানা বনাই খোৱাৰ কাৰণে আমি দুৰ্বল হৈ গ'লে উৎসৱ ফাটি গৈছে গাইছ আৰু বহুত মানে চাবালা বহুত জাগা আছে ইয়াতে নহয় 2,000 years. আপেল বাগান আহি পালোঁ বহুত আহিব লাগে তলৰ পৰা এইফালে এই মোক আপেল চোন কেঁচা পকা চব আপেল আপেল ইমান আপেল ঠাণ্ডা কোনো নাই ইয়াতে গাইছ এনেকুৱা আপেল আপোনাৰ আমাৰ ঘৰৰ সফিয়ম খাই আমাৰ গাঁৱৰ সফিয়ম খাই খাব গাইছ ইমান আপেল আছে ইমান আপেল বাপৰে বাপ খাম ব্লেকবেৰী খাম আগতে খাই পোৱা নাই গাইছ কিবা কিবা লাগছি ফ্ৰেছ নাচপতি খাইছোঁ ইয়াতে এতিয়া মানে বেছি আছে ইয়াতে কেজি কেইটকা 70 টকা না একদম পুৰা ফ্ৰেছ ছিঙি আনিছে আছে এই মাত্ৰ আপেল এয়া আপেল ফ্ৰেছ আপেল ছিঙিলোঁ কেনেকুৱা আপেল বঢ়িয়া লাগছে আপেল মজা